নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড সায়েন্সলৈ মই আজি তোমালোকৰ কাৰণে ক্লাছ 9ৰ কেইটামান অংক লৈ আহিছোঁ 12.1ৰ হিৰণ্য সূত্ৰ কালি মই দুটামান কৰাইছিলোঁ অকণমান ভিডিঅ'টো ইমান ভাল হোৱা নাই বাৰু তো কিমান কি বুজি পাইছে নাজানো তো আজি আৰু দুটামান কৰি দিছোঁ চাই যাবা বুজি পাবলৈ চেষ্টা কৰিবা ইয়াত কি বুলি কৈছে চোৱা এটা ত্ৰিভুজৰ বাহুকেইটা 12 অনুপাত 17 অনুপাত আৰু 25 অনুপাতত আছে আৰু ইয়াৰ পৰিসীমা 540 সেন্টিমিটাৰ তেন্তে ইয়াৰ কালি কিমান হ'ব লাগে তো বাহুকেইটা মাপ দিয়া নাই আমাৰ অনুপাতত দিয়া আছে 12:17:25 অনুপাতত আছে বুলি কৈ দিছে তো আমি যেতিয়া সমাধান কৰিম আমি লিখিম ধৰা হ'ল ত্ৰিভুজটোৰ বাহুকেইটা এটি কিয়ত আছে এককটো কিয়ত আছে সেন্টিমিটাৰত আছে না মই সেন্টিমিটাৰতে ধৰি ললো সেন্টিমিটাৰত ক্ৰমে কিমান ধৰিলো প্ৰথমটো ধৰিলো 12x পিছতো 17x আৰু 25x তো বাহুকেইটা মই ধৰি ললো ধৰা হ'ল ত্ৰিভুজটোৰ বাহুকেইটা সেন্টিমিটাৰত ক্ৰমে কিমান হ'ব 12x 17x আৰু কিমান হ'ব 25x তো বাহুকেইটা মই ইমান ধৰি লৈছো এতিয়া বাহুকেইটা যে 12x 17x আৰু 25x হয় তাৰ মানে হ'ব a মানে হ'ব 12x মানে প্ৰথম বাহুটো কিমান হ'ব 12x b মানে হ'ব 17x আৰু c মানে হ'ব 25x ঠিক আছে সাজিব তো ত্রিভুজটোৰ বাহুকেইটা মই ধৰি ললো 12x 12x 17x আৰু 25x তো a মানে ইমান a মানে হ'ল প্ৰথম বাহুটোৰ মাপ b মানে হ'ল দ্বিতীয় বাহুটোৰ মাপ c মানে হ'ল তৃতীয় বাহুটোৰ মাপ প্ৰশ্নমতে আমাক এটা কথা কৈ দিছিলে প্ৰশ্নমতে আমাক কি কৈছিলে যে ত্ৰিভুজটোৰ ইয়াৰ পৰিসীমা মানে ত্ৰিভুজটোৰ পৰিসীমা কিমান বুলি কৈছিল 540 সেন্টিমিটাৰ প্ৰশ্নমতে লিখিবা ত্ৰিভুজটোৰ পৰিসীমা প্ৰশ্নমতে আমি এটো দি আছিল ত্ৰিভুজটোৰ পৰিসীমা কিমান দি আছিল 540 সেন্টিমিটাৰ ত্ৰিভুজটোৰ পৰিসীমা 540 তে ত্ৰিভুজটোৰ পৰিসীমা মানে কি বাহুৰ তিনিটাৰ যোগফল a + b + c = কিমান হ'ব 540 তে ত্ৰিভুজটোৰ পৰিসীমা 540 সেন্টিমিটাৰ তো 540 সেন্টিমিটাৰ মানে a + b + c = কিমান হ'ব 540 তো a মানে কিমান আছিল a মানে প্ৰথম বাহুটোৰ মাপ 12x b মানে আছিল 17x c মানে আছিল 25x তো তিনটা প্লাস কৰি দিলো a + b + c = 540 তো তিনটা যোগ কৰিলে কিমান হ'ব 54x = 540 যেতিয়া x ৰ মান লাগিব তেতিয়া 540 ওপৰত হৈ 54 টো কোলে আহিব তলত তেতিয়া হলে x মান কি হ'ব 54 ৰে 540 ডিভাইড কৰিলে 10 হ'ব তো x ৰ মান কি পালো 10 x ৰ মান 10 পাই যোৱাৰ লগে লগে এটা বাহুকেইটাৰ মাপ পাই গলো এটা তোমালোকে তলত লিখিবা এটাকে a মানে কিমান পাইছিলো a মানে আছিল 12x মানে 12 into 2 তাৰ মানে কি হ'ব a মানে হ'ব 120 পিছত b টো কিমান আছিল 17x মানে 17 পূৰণ 10 তাৰ মানে হ'ব 170 তাৰ পিছত c মানে কিমান আছিল c মানে আছিল 25x c মানে 25x 25 into 10 তাৰ মানে কিমান হ'ব 250 তো আমি a পালো b পালো আৰু কি পালো c পাই গলো যেতিয়া a b c পাই যাবা বুজি পাইছা যেতিয়া a b c পাই যাবা তেতিয়া আমি কি ওলাব পাৰিম a b c পাই যোৱাৰ লগে লগে আমি s ওলাব পাৰিম ঠিক আছে এইখিনি মুছি দিছো এতিয়া আমি s ওলাম s টো কেনেকৈ ওলাই আমি জানো s টো কেনেকৈ ওলাই a + b + c s কেনেকৈ ওলাই a + b + c divided by 2 তো a মানে কিমান দি আছে 120 প্লাস b মানে কিমান দি আছে 170 আর c এটো নিলিখলো কথা না আমি ইয়াত পাইছো লিখিছো না a + b + c মানে 540 তো এটা a + b + c মানে 540 লিখি দিব পাৰা তা 540 এর 2 ৰে গুণ কৰিলে কিমান হ'ব 270 কিমান হ'ব 270 তাৰ মানে s পাই গলো পাই যোৱাৰ লগতে
পাই যোৱাৰ লগে লগে আমি হিৰণ্য সূত্ৰ প্ৰয়োগ কৰি আমি ত্ৰিভুজটো কাটি উলিয়াব পাৰোঁ তেতিয়া লিখিবা হিৰণৰ সূত্ৰ মতে ত্ৰিভুজটো কাটি হিৰণ্য সূত্ৰ মতে ত্ৰিভুজটো কাটি হিৰণ্য সূত্ৰ মতে ত্ৰিভুজটো কাটি কি হ'ব ত্ৰিভুজটো কালি হ'ব ফৰ্মুলাটো লিখি দিলা s তাৰপিছত s minus a তাৰপিছত s minus b আৰু কি হৈ যায় s minus কি হৈছে c ত্ৰিভুজটো কালি হ'ব s minus a s minus b s minus c তেতিয়া হ'লে আমি s মানে জানো s মানে কিমান দি আছিল s মানে চোৱা s মানে কিমান দি আছিল 270 s মানে 270 লিখা তেতিয়া হ'লে 2 s মানে 270 minus a মানে কিমান দি আছিল 120 এটা হ'ব 270 minus b মানে কিমান দি আছে 170 আৰু এটো 270 minus c মানে কিমান দি আছে c মানে 250 তো ফৰ্মুলাটো মই বহাই দিলো s মানে 270 s minus a 270 minus a 120 270 minus 170 270 minus 250 এটো 270 লিখিছো ইনটু 270 পৰা 120 গুছি গলে কিমান হ'ব 150 হ'ব আৰু 270 পৰা 170 গুছি গলে কিমান হ'ব 100 হ'ব আৰু 270 পৰা 250 গুছি গলে কিমান হ'ব 20 হ'ব এতিয়া এটা কথা ইয়াত লৰাছলে নোৱাৰে ইয়াতে ভাঙিব ইয়াত ভাঙিব পাৰিব লাগিব ইয়াত সূত্ৰ আছে কাম কৰা 0 to 9 বুলি ভাবা 0 to 9 বুলি ভাবিলে তাৰ মানে কিমান হ'ব 27 তো 27 ৰ ভাঙাচোন 27 ৰ কাম লিখিব পাৰো 3 into 3 into 3 3 3 গুণ 9 3 গুণ 27 পূৰণ কি লিখিলো 10 পূৰণ 150 আছে 150 কে আমি লিখিব পাৰো 3 পূৰণ 5 15 15 পূৰণ 10 তাৰ মানে কিমান হ'ব 150 100 মানে আমি কি লিখিব পাৰো 10 into 10 লিখিব পাৰো জুল আহি যাব আৰু 20 মানে আমি লিখিব পাৰো 2 into 2 into কি লিখিব পাৰো 5 কি লিখিলো মই 2 into 2 into কি লিখিলো 5 আচ্ছা মই 10 পূৰণ 2 লিখিব পাৰিলো হয় 10 পূৰণ 2 এখানে নিলিখিলো যেহেতু অলৰেডি 1 2 3 4 সাইডে 10 ওলাই আছে আৰু 10 ওলালে তাৰ কোনো জোৰ নোলাব সেই কাৰণে মই তেনেকা নিলিখিলো আৰু ফুলকে ভাঙিলো 2 পূৰণ কি লিখিলো 5 লিখিলো এতিয়া চোৱা এই বৰ্গমূল চিহ্নৰ ভিতৰত দুটাৰ পৰা কেইটা ওলাহে এটা ওলাহে তো দুটাৰ পৰা এটা ওলাহিলে 1 2 3 4 সাইডে 3 আছে সাইডে 3 পৰা কেইটা 3 ওলাহিব দুটা 3 ওলাহিব দুটা 3 ওলাহিল তাৰপিছত 10 কেইটা আছে 1 2 3 4 10 সাইডে আছে দুটা 10 ওলাহিল আৰু দুটা 2 আছে দুটা 2 পৰা এটা 2 ওলাহিব আৰু এটা 5 ওলাহিব বাকি কি ওলাহিব এই 2 2 দুটা 2 পৰা এটা 2 ওলাহিব আৰু 5 এইটো এটা 5 আৰু এটা 5 এইটো 5 দুটা 5 পৰা এটা 5 ওলাহিব তাৰ মানে হ'ব এতিয়া 5 দুগুণে 10 5 দুগুণে কিমান হ'ব 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব তো 10 10 10 মানে তিনটা 10 কৰিলে 1000 হয় আৰু 1000 ৰ লগত পূৰণ কৰিব লাগিব 3 3 গুণ 9 তো 9 into 1000 মানে কিমান হৈ যাব 9000 কিমান হ'ব 9000 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে ত্ৰিভুজৰ কালি কিমান হ'ব 9000 সেন্টিমিটাৰ স্কয়াৰ বুজি পাইছা কৰো এটো ঠিক আছে মই নেক্সট আৰু এটা কৰিছো চাই এটো সব এটা প্রশ্ন দিছে এটা সমবাহু ত্রিভুজের কালি নির্ণয় করা যার পরিসীমা 24 সেন্টিমিটার তো 7 নম্বর প্রশ্ন ত্রিভুজটো কালি ওলাব লাগে ত্রিভুজটো সমবাহু বুলি কলে যার তিনিটা বাহু কি হৈ যায় সমান তাক সমবাহু ত্রিভুজ বুলি কোৱা হয় তো সমবাহু ত্রিভুজটো কালি ওলাব লাগে যার পরিসীমা দি আছে 24 পরিসীমাটো কিবা দি আছে 24 সেন্টিমিটার তো এক কাম কৰা ইয়াৰ বাহু তিনটাৰ মাপ আমি নাজানো তো আমি ধৰা হল মই ধৰি লৈছো ধৰা হল সমবাহু ত্রিভুজৰ আমি ধৰি লৈছো সমবাহু ত্রিভুজৰ প্ৰতিটো বাহুৰ মাপ আমি ধৰি লৈছো সমবাহু ত্রিভুজৰ প্ৰতিটো বাহুৰ মাপ x সেন্টিমিটাৰ প্ৰতিটো বাহুৰ মাপ কিমান বুলি ধৰি লৈছো সমবাহু ত্রিভুজৰ প্ৰতিটো বাহুৰ মাপ কিমান বুলি ধৰি লৈছো x সেন্টিমিটাৰ যদি x সেন্টিমিটাৰ হয় তাৰ মানে a মানে কিমান হ'ব a মানে হ'ব x হ'ব b মানে কি হ'ব b ও x হ'ব c মানে কি হ'ব c ভ্যালুটো x হ'ব তিনটা বাহুৰ x x x বুলি ধৰি লৈছো এতিয়া প্ৰশ্নমতে according to question প্ৰশ্নমতে দিয়া আছে ত্ৰিভুজটোৰ পৰিসীমা
আমাক দিয়া আছে ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে 24 সেন্টিমিটার তো লিখি দিবা ত্ৰিভুজটোৰ দিয়া আছে ত্ৰিভুজটোৰ পৰিসীমা কিমান দিয়া আছে 24 সেন্টিমিটার তো ত্ৰিভুজটোৰ পৰিসীমা মানে বাহু তিনিটাৰ যোগফল a plus b plus c equal to কিমান হ'ব a plus b plus c মানে কিমান হ'ব 24 তো a মানে কিমান দিয়া আছে x b মানেও x c মানেও x equal to কি হ'ব 24 তো x x x কেটা x পালা তিনটা x 3x equal to কিমান হ'ব 24 বুজি পাইছা x x x কেটা x equal তিনটা x equal to 24 তো এতিয়া হলে x এর ভ্যালুটি কিমান হ'ব 24 আগৰ পৰা সে 3 টো বলে আছে তলত 3 আর গুণ কিমান হ'ব 24 তার মানে ওলাই গল x মানে কি পালা 8 x এর ভ্যালু কিমান পালো 8 যদি x এর ভ্যালু 8 হয় তেতিয়া হলে বাহু তিনটা কম্পাইল করি তে a মানে কি আছে x মানে কি হ'ব a মানে হ'ব 8 সেন্টিমিটার b মানে কি আছে দ্বিতীয় বাহুটো 8 হ'ব c মানে কি হ'ব 8 হ'ব কারণ গুটি কেটা বাহু কি আছে সমান যেটা a b c পাই গলো এটা আমি কি উলাব পাৰিম s উলাব পাৰিম s উলোৱা এটাকে s উলোৱা s টো কেনেকৈ উলাই আমি জানো s টো উলিয়া a plus b plus c by 2 আৰু a plus b plus c টো আৰু আমি জানো a plus b plus c মানে কিমান দি আছিল 24 তো 24 লিখি দিলো 24 ডিভাইডেড বাই 2 তো 24 ক 2 ৰে ডিভাইড কৰিলে কিমান হৈ যায় 12 তো s মানে কিমান হ'ব 12 পালা বুজি টেস্ট উলাই দিলো টেস্ট উলালে এটা আমি সূত্র পেলা দিম এটাকে হিরণৰ কি মতে সূত্র মতে হিরণ সূত্ৰৰ মতে ত্ৰিভুজটো কালি হিরণ সূত্ৰৰ মতে কি লিখিবা ত্ৰিভুজটো কালি তে ত্ৰিভুজটো কালি উলা ফৰ্মুলাটো লিখি দিবা s তাৰ পিছত কি হ'ব s minus a s minus b আৰু কি হ'ব s minus c হিরণ সূত্ৰৰ মতে মই ত্ৰিভুজটো কালি উলালো s s minus a s minus b আৰু s minus কি হ'ব c তো এটো লিখি দিবা মই ইফালে লিখিছো s মানে কিমান দি আছে s মানে 12 তো 12 লিখিলা তার পিছে s minus a 12 বিয়োগ a মানে 8 আছে 12 বিয়োগ a b মানে 8 আছে 12 বিয়োগ c মানে 8 আছে তেতে এই যে 12 মানে তা ভাঙি দিয়ে 12 মানে 3 পর কি লিখিব পারো 4 3 4 গুণ কিমান হৈ যায় 12 আৰু 12 পৰা 8 বেছি গলে 4 থাকে 12 পৰা 8 গলে 4 থাকে 12 পৰা 8 গলে 4 থাকে আমি জানো বর্গমূল চিহ্নৰ ভিতৰত দুটাৰ পৰা কেটে ওলাই আহে এটা তো এইটো এটা জোৰ হ'ব এইটো এটা জোৰ হ'ব মানে 4 4টা আছে তো দুটা 4 পৰা কেটে 4 আহিব এটা 4 ওলাই আহিব দুটা 4 পৰা কেটে 4 দুটা 4 পৰা 3 3 9 জোৰ এটা তো 4 গুণ কিমান হ'ব 16 16√3 সেন্টিমিটার কিউব স্কয়ার তেটি আছে তেটি বস্তু কালি কিমান হ'ব 16√3 সেন্টিমিটার স্কয়ার বুজি পাইছা ঠিক আছে ছয়টি প্রশ্ন আছে এটা সমকোণী ত্রিভুজৰ অতিভুজৰ মাপ 13 সেন্টিমিটার আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটার ত্রিভুজটো কালি নিৰ্ণয় কৰা তো ত্রিভুজটো সমকোণী ত্রিভুজ বুলি কৈছে আমি ধৰি লওঁ ধৰা হ'ল এটা সমকোণী ত্রিভুজ নাম কি a b c a b c এটা সমকোণী ত্রিভুজ য'ত কোণ b কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী b কোণটো কিমান 90 আৰু অতিভুজটো যিটো কোণ সমকোণ হয় তাৰ বিপৰীত ফালে থকা বাহুটো অতিভুজ বুলি কয় অতিভুজটো কিমান সেন্টিমিটাৰ 13 সেন্টিমিটাৰ আৰু এটা বাহুৰ মাপ 5 সেন্টিমিটাৰ যিকোনো এটা বাহু ধৰি লওঁ ধৰা এইটো 5 ইতে বেছি নাই কয় তে ত্ৰিভুজটো কালি ওলাব তো আমি ধৰি লওঁ সমাধান সলিউশন কৰিব চেষ্টা সমাধান কৰি দিবা ধৰা হ'লে a b c এটা সমকোণী ত্ৰিভুজ a b c এটা সমকোণী ত্ৰিভুজ য'ত কোণ b a b c এটা সমকোণী ত্ৰিভুজ য'ত কোণ b = 90 ডিগ্ৰী b = কিমান ধৰিছো মই 90 আৰু AC = কিমান হ'ব 13 সেন্টিমিটার AC = 13 আৰু AB = 5 AC = 13 সেন্টিমিটার আৰু AB = 5 সেন্টিমিটার তো AC আৰু AB পাই গলো ABC এটা সমকোণী ত্রিভুজ য'ত কোণ B = 90 আৰু AC = 13 সেন্টিমিটার আৰু AB = 5 সেন্টিমিটার এতিয়া ত্রিভুজ ABC পৰা ত্রিভুজ ABC পৰা আমি কি ক'ব পাৰো পাঠ্যক্ৰমৰ সূত্ৰটো জানা নহয় যিটো কোণ সমকোণ হয়
তাৰ বিপৰীত ফালে থকাটো বাহু তেওঁ বিকুণটো সমকোণ হলে তাৰ বিপৰীত ফালে থকা বাহু কি আছে এচি তো পাইথাগোৰাছৰ সূত্ৰটো হ'ব এচি স্কয়াৰটো সমান হ'ব তাৰ লগত বাকি থকা বাকি দুটাৰ বাহু ab স্কয়াৰ প্লাস কি হ'ব bc স্কয়াৰ তো ত্ৰিভুজ abc ৰ পৰা আমি ক'ব পাৰো যে ac স্কয়াৰটো সমান হ'ব ab স্কয়াৰ প্লাস কি হ'ব bc স্কয়াৰ তো এইটো সাইডত লিখি দিবা এইটো হ'ব কি কিহৰ কাৰণে হ'ব পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব যিটো কোণ সমকোণ হ'ব তাৰ বিপৰীত ফালে থকা বাহুটোৰ বৰ্গ আন দুটা বাহু বৰ্গৰ যোগফলৰ সমান বৰ্গ কৰিব লাগিব তাৰ পিছত যোগফল কৰিব লাগিব যেটো এচি মানে কিমান আছিল 13 স্কয়াৰ ab মানে জানো 5 স্কয়াৰ bc না জানো তো bc থাকিব তো 13 স্কয়াৰ কৰিলে হ'ব 169 আর 5 স্কয়ার করলে 25 যোগ 20 স্কয়ার তো 169 হ'ব 25 টু বাফলে এনে -25 ইকুয়াল টু হ'ব 20 স্কয়ার তেতিয়া হলে হ'ব 9 পৰা 4 পৰা 5 গছে 4 9 পৰা 5 গুছি গলে 4 6 পৰা 2 গলে 4 144 ইকুয়াল টু হ'ব 20 স্কয়ার তো 144 মানে আমি কি লিখিব পাৰো 12 স্কয়ার লিখিব পাৰো কিমান লিখিব পাৰো 144 মানে 12 স্কয়ার সমান হ'ব এটো 20 স্কয়ার তো স্কয়ার বুঝে কাটি দিয়া তো 12 ইকুয়াল টু কি থাকিব 20 তার মানে আমি লিখিব পাৰো 20 ইকুয়াল টু কিমান হ'ব 12 সেন্টিমিটার লিখি মানে কিমান সেন্টিমিটার 12 যদি 20 12 হয় এটাকে ত্রিভুজ কালি abc কালি তো abc কালি হ'ব হাফ ইনটু ভূমিকরণ কি হ'ব উন্নতি ত্রিভুজ abc কালি হাফ ইনটু ভূমিকরণ কি হৈ যাব উন্নতি তো হাফ ভূমি কি হৈ যাব ইয়াত ভূমি কি হৈ যাব bc ভূমি হ'ব bc আর উন্নতি হ'ব ab হাফ bc মানে কিমান দি আছে bc মানে জানো bc মানে কিমান দি আছে 12 তো bc যেটা 12 লিখি দিবা ab জানো ab মানে 5 লিখি দিবা তো 2 এর 12 কাটাকাটি যায় 2 গুণ 12 যে 2 এর 12 যায় 6 তো 6 গুণ কিমান হবে 30 তেতিয়া হলে 30 সেন্টিমিটার ও খালি দিয়ে তো লাগি দিছে 30 কি হবে সেন্টিমিটার তো একটু অ্যানসার বুঝি পাইছা আচ্ছা সাইজা মই 3 নম্বৰ অংকটো কৰি দিছো এই প্ৰশ্নটো লিখা নাই প্ৰশ্নটো বহুত ডাঙৰ যে কেনে মই লিখা নাই মই অংকটো কৰি দিছো সাইজা 12.1 লেসনৰ পেজ নম্বৰ 234 ক্লাস 9 কৈছে এখন উদ্যানত এখন সুচৰা হেতু আছে ইয়াৰ দাঁতিৰ বেৰখনত উদ্যানখন হেউজ বা নিকা কৰি ৰখা এই বাৰ্তাটো হৈছে ৰং কলাই ৰঙিন কৰি থোৱা আছে যদি বেৰখনৰ দাঁতিকেইটা 15 মিটাৰ 11 মিটাৰ 6 মিটাৰ তেন্তে ৰঙিন কৰি ৰখা ঠাইখিনি কালি এনেকা যে কালাৰ কৰি দিয়া আছে এই কালাৰ কৰি দিয়া অংশখিনি কালি ওলাব লাগে তো এক কাম কৰিবা ইয়াৰ পাউচেন্টাৰ মাপ দি আছে তো লিখি লব ইয়াত এ মানে কিবা হ'ব ইয়াত এ মানে হ'ল প্ৰথম বাহুটোৰ মাপ এ মানে হ'ব 15 মিটাৰ এ মানে হ'ব 15 মিটাৰ বি মানে হ'ল দ্বিতীয় বাহুটো 11 মিটাৰ আর সি মানে হ'ল তৃতীয় বাহুটো সি মানে কিমান মিটাৰ 6 মিটাৰ আমি কি পালো এ পালো বি পালো আর কি পালো সি পালো এ বি সি পাই যোৱাৰ লগে লগে আমি কি উলাম এস উলাম আমাৰ টার্গেটটো হ'ল এস উলাব লাগে এস টো কেনেকৈ উলাই আমি জানো এস টো উলিয়াই a + b + c / 2 তো এ মানে আছে 15 বি মানে আছে 11 সি মানে আছে 6 / 2 তেতিয়াহলে যোগ কৰা কিমান হ'ব 11 আছে 17 আৰু 15 17 আৰু 15 যোগ কৰা হাতে পাশে 12 হাতে কিন্তু 32 divided by 2 it will be 16 মানে 32 দুইৰে হৰণ কৰিলে কিমান হ'ব 16 তাৰ মানে s টো আমি পাই গলো s টো পাই যোৱাৰ লগে লগে আমি হিৰণৰ সূত্ৰৰ মতে ত্ৰিভুজৰ কি ওলাই দিম কালি কৰি দিম তে হিৰণৰ সূত্ৰৰ মতে লিখি দিবা ত্ৰিভুজ কালি হিৰণৰ সূত্ৰৰ মতে ত্ৰিভুজটো কালি লিখিব পাৰা বা ৰঙিন কৰি ৰখা ঠাইখিনি কালি এনেকাও লিখিলে হ'ব যে ৰঙিন কৰি ৰখা ঠাইখিনি কালি তে হিৰণৰ সূত্ৰৰ মতে ত্ৰিভুজটো কালি হ'ব s minus a s minus b আৰু s minus কি হ'ব c তো s মানে কিমান আছিল আমি জানো s মানে কিমান আছিল 16 s এর জায়গা 16 লিখি দিবা তো 16 বিয়োগ a মানে কিমান দি আছে a মানে 15 এটো 16 বিয়োগ b মানে কিমান দি আছে 11 তো b এর জায়গা 11 লিখি দিবা আৰু 16 বিয়োগ c মানে কিমান দি আছিল 6 লিখি দিবা
S মানে কিমান পালো 16 লিখিলো তো a 16 minus a মানে 15 16 minus b মানে 11 16 minus 6 মানে কিমান হবে 6 তারপর 16 পিছন তো এটা 16 লিখিলো 16 পর 15 বলে 1 16 পর 11 বলে 5 16 পর 6 বলে 10 এতিয়া আমি ইয়াক ভাঙি যে ভাঙো 16 আমি কি লিখিব পাৰো 4 পৰ 4 দুটা 4 ওলাইব দুটা 4 লিখিব পাৰো জোৰ লিখিলো যে একো নকৰি এনেকা কি দিব 5 মানে 5 লিখিলো 10 মানে কি লিখিব পাৰো 5 পৰ কি লিখিব পাৰো 2 5 5 থাকিল 10 মানে 5 পৰ 2 আমি এতিয়া সব দুটাৰ পৰা কেটে ওলাইব 4 দুটা আছে এটা 4 ওলাইব 5 দুটা আছে এটা 5 ওলাইব আর কি থাকিল 1 থাকিল আর 2 থাকিল 2 এগুলো কি থাকিল 2 এই দুটোর ভিতরতে থাকিব কারণ তার জোর নাই তো 5 4 গুণ কিবা হবে 20 20 √2 কিবা হবে সেন্টিমিটার স্কয়ার তো এটো হ'ব তো ঠিক আছে মই আৰু দুটা মান অংক কৰি দিছো সদায় দুটা এটা অংক কৰি দিও তোমালোকে যেতিয়া সময় পাবা 5 মিনিট 10 মিনিটৰ কাৰণে অংক কৰি চাবা মই ভাবো নিশ্চয় বুজি পাবা আৰু মই এই ভিডিও বনাব সময় পোৱা নাই তথাপিতো ট্রাই কৰিছো তোমালোকক যাতে একেবারে লিংক টু মোৰ লগত নোহাকে না থাকে তো সাবস্ক্রাইবারও মোৰ বহা নাই একেবারে এখন ভিডিওবোৰ ইমান ভাল হোৱা নাই তো তথাপিতো আজি মোৰ ভিডিওটো অলপ ভাল হৈছে বুলি মই ভাবো তো বুজি চাবা ভালকে মই ভাবো বুজি পাবা ঠিক আছে তো অল দা বেস্ট ভালকে পঢ়া পৰীক্ষা পাইছে আকৌ ইউনিট টেষ্ট আহি আছে 20 তাৰিখৰ পৰা ইউনিট টেষ্ট দিব চাগে তো 20 তাৰিখৰ কাৰণে প্ৰিপেয়াৰ হোৱা তাৰ ভিতৰত এইটো পাৰ্ট হিৰণভূত এই পাৰ্টটো আহিব ইয়াৰ সেকেন্ড যেটো পাৰ্ট আছে সেইটো পাৰ্ট মই কৰি দিম নেক্সট ডে মই সেইটো পাৰ্ট কৰি দিম ঠিক আছে তোমালোকে চাই থাকিবা গুড নাইট